নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বা বিদ্যালয়সমূহৰ গৰমৰ বন্ধ যোৱাকালি শেষ হৈছে আৰু আজিৰে পৰা আপোনাৰ ল'ৰা ছোৱালী আৰু আমাৰ ল'ৰা ছোৱালী স্কুললৈ যাবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ গৰমৰ বন্ধ শেষ, তেওঁলোকে আমাৰ ল'ৰা ছোৱালীসমূহ ছাত্ৰ ছাত্ৰীসমূহ স্কুললৈ যাবলৈ আৰম্ভ কৰিছে আজিৰে পৰা বা সোমবাৰৰ পৰা যাবলৈ আৰম্ভ কৰিব। কাৰণ আমাৰ ল'ৰা ছোৱালীৰ হাতত সেইখিনি পৰ্যাপ্ত সামগ্ৰী আছে। কিতাপ বহীৰ পৰা আদি কৰি সমগ্ৰ সামগ্ৰী সা সামগ্ৰীবোৰ তেওঁলোকৰ আছে। কিন্তু আপুনি এটা কথা ভাবক, যিসকল ল'ৰা ছোৱালীৰ কিতাপ বহী বেগ পেঞ্চিলৰ পৰা আদি কৰি সকলো স্কুলীয়া সামগ্ৰী, ইউনিফৰ্মৰ পৰা আদি কৰি সকলো সামগ্ৰী বানপানীত উটি গৈছে, তেওঁলোকৰ স্কুলো কিন্তু অহা 10-11 তাৰিখৰ পৰা আৰম্ভ হ'ব, খুলিব ল'ব। কাৰণ মেট্ৰিক পৰীক্ষা সময়মতেই হ'ব, বছৰেকীয়া পৰীক্ষা সময়মতেই হ'ব। আমাৰ যি বান আক্ৰান্ত লোকসকলৰ যি ঠাইসমূহৰ যি ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসমূহো সময়মতে পৰীক্ষা দিবই লাগিব। কিন্তু তেওঁলোকৰ কিতাপ বহী পৰা আদি কৰি বেগ পেঞ্চিলৰ পৰা আদি কৰি সমগ্ৰ সামগ্ৰী বানে উটুৱাই লৈ গ'ল। তেওঁলোকক এতিয়া কোনে সহায় কৰিব? চৰকাৰে কিতাপসমূহ দিব বা আমাৰ দৰে বিভিন্নজনে আগবাঢ়ি আহিছে, বিভিন্ন ধৰণৰ তেওঁলোকৰ স্কুলৰ সামগ্ৰীসমূহ তেওঁলোকক দিব। কিন্তু আমি এজনে দিয়া সামগ্ৰীখিনি জানো পৰ্যাপ্ত হয়? সেইটোতো কেতিয়াও সম্ভৱ নহয়। এতিয়া ময়ো এটা কেম্পেইন আৰম্ভ কৰিছোঁ, আপোনালোকৰ পৰা সহায় বিচাৰি আচলতে দুদিনৰ পৰা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ যে আপোনালোকে সহায় কৰক। এটা নতুন পদক্ষেপ হাতত লৈছোঁ, যি পদক্ষেপত থাকিব চৰাইদেউ বা শিৱসাগৰ বা সোণাৰী কোনোবা এটা অঞ্চলৰ 3-4খন LP স্কুল, কেৱল প্ৰাথমিক বিদ্যালয়ৰ কথাহে মই আচলতে কৈছোঁ। প্ৰাথমিক বিদ্যালয়ৰ ক্লাছ 1ৰ পৰা 5ৰ ভিতৰত এটা কেম্পেইন কৰিছোঁ যে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ, এগৰাকী শিক্ষাৰ্থীৰ এটা টোপোলা থাকিব। সেই টোপোলাটোত থাকিব একোটাকে স্কুলৰ বেগ, এটা ছাতি, এনেকুৱা 3খনমানকৈ বহী, তাৰপিছত থাকিব ৰং পেঞ্চিল, কাঠ পেঞ্চিল, ৰবৰ, পেঞ্চিল জোঙাল কৰাৰ পৰা আদি কৰি স্কেল বা তেনেকুৱা ধৰণৰ সামগ্ৰী, পানী বটলৰ পৰা যিখিনি এগৰাকী শিক্ষাৰ্থীক স্কুললৈ নিবলৈ প্ৰয়োজন হয়। আৰু আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে এই যিখিনি সামগ্ৰী আচলতে আজি মোৰ ঘৰলৈ আহি দি থৈ গৈছে, আমাক পঢ়োৱা বা আমাৰ যিখন হাইস্কুল আছিলে, হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে, বাইদেউগৰাকীৰ আচলতে মোৰ ভিডিঅ'সমূহ চাই থাকি যথেষ্ট মৰমো কৰে আমাক, সমগ্ৰ গোটেই ছাত্ৰ ছাত্ৰীসকলক তেওঁ মৰম কৰে। গতিকে তেওঁ মোৰ এই ভিডিঅ'টো পাই তেওঁ নিজৰ ফালৰ পৰা ইয়াতে ডাঙৰকৈ বহুত কেইখন বহী আছে, এই বহীসমূহ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দিছে। এয়া ৰং পেঞ্চিল 10 পেকেট আনি দিছে, তেওঁ এনেধৰণৰ পেঞ্চিল আনি দিছে, তেওঁ আনি দিছে এনেকুৱা ধৰণৰ ৰবৰ এটা ডাঙৰ পেকেট, ইয়াত 20ডালমান ৰবৰ আছে, এনেকুৱা স্কেল আনি দিছে য'ত 20ডালমান স্কেল আছে, পেঞ্চিল জোঙাল কৰাৰ পৰা আদি কৰি গোটেইখিনি বস্তু তেওঁ আনি দিছে, যাতে 3-4জন ছাত্ৰ ছাত্ৰীৰ বাবে এইখিনি সুবিধা তেওঁ কৰি দিছে। আৰু এইখিনি মই লৈ যাম আগন্তুক 9 তাৰিখে বা 11 আগষ্ট তাৰিখে, যাতে স্কুল খোলাৰ সময়তেই ছাত্ৰ ছাত্ৰীসমূহে এইখিনি আচলতে সুবিধা যাতে পায়। তেওঁলোকে সেইটো মনলৈ দুখ নাহে যাতে তেওঁলোকৰ লিখিবলৈ এখন বহী নাই, তেওঁলোকে লিখিবলৈ এডাল কাঠ পেঞ্চিল নাই বা মোহাৰিবলৈ এডাল ৰবৰ নাই, সেই কথাটো যাতে তেওঁলোকৰ মনলৈ নাহে। আৰু ইয়াত থাকিব একোটাকে কম্পাছ থাকিব, পেঞ্চিল বক্স থাকিব, পানী বটল থাকিব, এটা ছাতি ল'বলৈ চেষ্টা কৰিম। গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ যে আপোনালোকে যোনে যেনেকৈ যি পাৰে, আপোনালোকে এই তলত যিটো QR দি থৈছোঁ, সেই QRটোত আপোনালোকে দান কৰিব পাৰে। দান বুলি এইকাৰণেই কৈছোঁ যে আমি 1 টকা দিয়াটো কাৰোবাক সহায়ৰ বাবে আচলতে সহায় সহযোগী কোৱা হয়, কিন্তু বহুতে এইটো আচলতে ডনেশ্যন বুলি কোৱা হয়, যিহেতু ডনেশ্যন মানে দান দক্ষিণাই বুজা হয়। গতিকে আমি দান কৰিব আপোনালোকক অনুৰোধ কৰিছোঁ যে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁলোকৰ যি ভৱিষ্যতৰ কথা চিন্তা কৰি এটা নতুন কেম্পেইন আৰম্ভ কৰিছোঁ। কাৰণ খাদ্য সামগ্ৰী ইতিমধ্যে পৰ্যাপ্ত হৈছে বুলি সকলোৱে কৈছে, আনকি বানাক্ৰান্ত লোকসকলেও মোক ফোন কৰিছে যে তেওঁলোকৰ হাতত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগাৰ হৈছে। আঁঠুৱা কম্বলৰ পৰা আদি কৰি তেওঁলোকৰ বহুজনে আনকি তলত পাৰি শুবলৈ তুলিখনো তেওঁলোকক সামগ্ৰী হিচাপে দিছে বা তেওঁলোকক মানে সাহাৰ্য হিচাপে দিছে। কাপোৰ কানিৰ পৰা খোৱা বস্তু আপোনালোকেতো দেখিয়ে আছে, সকলোৱে সহায় কৰিছে, অসমৰ লগতে অসমৰ ভাৰতৰ বিভিন্নজন আহি সহায় কৰিছে। কিন্তু এই যিখিনি ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, এতিয়া মই 3জনৰ কথা ভাবিছোঁ, তেনেকুৱা মোৰ দৰে যদি 100জন মানুহেও ভাবে যে 300জনক দিব পাৰিম, তেনেহ'লে 3 লাখ ছাত্ৰ ছাত্ৰীৰ বাবে সহায় হ'ব।
গতিকে মই ভাবিছোঁ যে এইটো এটা নতুন পদক্ষেপ অকলে কৰিব পৰা নাযায়। প্ৰায় 1,68,000 টকা মোৰ হিচাপত খৰচ হয়। এইটো কম বেছিটো ক'ব নোৱাৰোঁ কিমান হয়। গতিকে প্ৰায় 2 লাখমান টকাৰ এটা প্ৰয়োজন হ'ব। 20,000 মান টকা যোৱাবাৰ যি খাদ্য সামগ্ৰী লৈ গৈছোঁ তাৰ পৰা বাচি আছে। আৰু উত্তৰ গুৱাহাটীৰ এজন দাদাই তেওঁৰ ফালৰ পৰা 11,000 টকা এটা দিম বুলি কৈছে। বিভিন্নজনে আজি ৰাতিপুৱাৰ পৰা মোক একাউণ্টত যিটো QR দিছিলোঁ সেই QRটোত টকা ইতিমধ্যে দিছে। কোনোবাই 3,000 দিছে, কোনোবাই 20 টকা দিছে, কোনোবাই 11 টকা দিছে। তেনেধৰণে আজিৰ দিনটোত প্ৰায় 8,500 মান টকা উঠিছে বা আপোনালোকে দিছে, সেইখিনি গ্ৰহণ কৰিছোঁ। তেনেকৈ আৰু বহুখিনি পৰিমাণ আচলতে লাগিব, প্ৰায় 2 লাখ টকাৰ যিহেতু প্ৰয়োজন হ'ব, আপোনালোকক মই অনুৰোধ কৰিম ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অন্তত আপোনালোকে অকণমান আজিৰ দিনটোত কিবা এটা নাখাই হ'লেও যে 10 টকা এটা, 20 টকা এটা, 100 টকা এটা, কোনোলোকে যদি আপোনালোকৰ সামৰ্থ্য আছে 1,000 টকা, কোনোবাই যদি পাৰে 2,000 টকা, যাৰ যেনেকৈ যি সামৰ্থ্য হয়, কোনোবাই যদি ইচ্ছা কৰে সেই দাদাজনৰ দৰে 11,000, 10,000 টকাও যদি দিব বিচাৰে, প্ৰত্যেকটো টকা প্ৰয়োজন হ'ব। আৰু যদি 2 লাখ টকাৰ যি আমাক সামগ্ৰীৰ প্ৰয়োজন হ'ব, তাতকৈও যদি অধিক কিবা কাৰণে সামগ্ৰী আমাৰ সংগ্ৰহ হৈ যায়, তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীসমূহৰ কাৰণে খাবৰ পৰাকৈ তেওঁলোকৰ যি আচলতে প্ৰয়োজনীয় সামগ্ৰী, গাখীৰৰ পেকেট হওক, কৰ্ণফ্লেক্সৰ পেকেট হওক, অ'টছৰ পেকেট হওক, কিবা আমি সেই একেদিনাই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আমি দিবলৈ চেষ্টা কৰিম। গতিকে এই পদক্ষেপটো আচলতে বহুজনে লৈছে যদিও এনেধৰণে লোৱাটো মই ভাবিছোঁ বৰ্তমান সময়ৰ বাবে অতিকে উচিত হৈছে। হয়, বহুজনৰ ঘৰ বাৰী নষ্ট হৈ গৈছে, ধ্বংস হৈ গৈছে, সেইটো দেখি খুবেই দুখ লাগিছে। যোনে যেনেকৈ পাৰিছে সহায় কৰিছে, কোনোবাই ঘৰো বনাই দিছে, সেইখিনিও খুব আদৰণীয় পদক্ষেপ। কিন্তু এইটো এটা এনে এক পদক্ষেপ যিটো পদক্ষেপত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা লুকাই আছে, ভৱিষ্যতৰ কথা তাতে সোমাই আছে। এগৰাকী ছাত্ৰ যেতিয়া প্ৰথম দিনা স্কুললৈ যাব, তাৰ স্কুলৰ যিখিনি সামগ্ৰী বানপানীত উটুৱাই লৈ গৈছে, কোনোবা এজনে যদি লিখি থাকিব, তেওঁ যদি চকু পানী বোৱাই থাকে যে লিখিবলৈ এখন বহী নাই, পেন নাই, কাগজ নাই, কলম নাই, এটা বেগ নাই, গৰমত এটা ছাতি নাই, তেনেহ'লে কিমান এটা দুখৰ কথা হ'ব, নহয় জানো? গতিকে ক্লাছ 1ৰ পৰা, প্ৰথম শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈ এই সিদ্ধান্তটো লৈছোঁ। যদি আপোনাৰ স্কুলখনত 300জন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে, মোক জনাব পাৰে। যদি 50জন ছাত্ৰ ছাত্ৰী আছে, 50জনকে ধৰি লওক 6খন স্কুলত দিব পাৰিম। 100জন যদি ছাত্ৰ ছাত্ৰী আছে, 3খন স্কুলত দিব পাৰিম। ঠিক তেনেধৰণে সৰ্বমুঠ 300গৰাকীৰ বাবে চিন্তা কৰিছোঁ। যদি ডনেশ্যন বেছি উঠে, তেনেহ'লে তাতকৈ বেছি কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ পৰা সহায় সহযোগ আশা কৰিছোঁ। আৰু এইটোও জনাব যে এই পদক্ষেপটো বৰ্তমান সময়ত আপোনালোকে কেনেকুৱা পাইছে, সেই কথাটো আপোনালোকে মোক জনাব। আশা কৰিছোঁ আপোনালোকে সহায় কৰিব, মন উজাৰি সহায় কৰিব। 300ৰ পৰা যাতে 600 ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰোঁ, সিমানখিনিলৈকে আপোনালোকে সহায় কৰিব, এইটো মোৰ বিশ্বাস। আশা কৰোঁ আপোনালোকে সেইখিনি কৰিব। ধন্যবাদ, সকলো ভালে থাকিব।